মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ইয়াতে কৈছে যে অমিল একক বাছি উলিওৱা। অৰ্থাৎ ইয়াত কেইটামান একক দিয়া আছে আৰু যেটো অমিল আমাক বাছি উলিয়াবলৈ কৈছে। ইয়াতে দিয়া আছে মিলিমিটাৰ, ডেকামিটাৰ, মিটাৰ আৰু কিলোগ্ৰাম। সো তোমালোকে ধৰিব পাৰিছাই অমিলটো কোনটো হ'ব? অমিলটো হ'ব কিলোগ্ৰাম। অৰ্থাৎ অপচন ঘটো শুদ্ধ। কিয় বাকিবোৰ হৈছে দৈৰ্ঘ্য জোখা একক আৰু এই কিলোগ্ৰাম হৈছে ওজন জোখা একক। ঠিক আছে? তাৰ পিছত চোৱা 600 সেন্টিমিটাৰত কিমান মিটাৰ? সো 600 সেন্টিমিটাৰত কিমান মিটাৰ তাকে জানিবৰ কাৰণে আমি 1000 এৰে হৰণ কৰি দিব লাগে। ঠিক আছে? তেতিয়া সেন্টিমিটাৰটো মিটাৰ হৈ যাব। এটো কি হৈ গল? মিটাৰ হৈ গল। আৰু যেতিয়া 1000 এৰে কোনো সংখ্যা হৰণ হৈ যায় তেতিয়া তিনটা অংকৰ আগত দশমিক দিব লাগে। সেইকাৰণে ইয়াত তিনটা অংকৰ আগত যদি দশমিক দিও আমাৰ দশমিকটো একেবাৰে প্ৰথমত আহিব। সেইকাৰণে 0.6 মানে 600 এইটোৱে হৈছে ইয়াৰ উত্তৰ। ঠিক আছে? অপচন খটো শুদ্ধ উত্তৰ। আৰু ইয়াত যে দুটা শূন্য দিয়া আছে এই দশমিকৰ পিছত এই শূন্যবিলাক থকা নথকা একেই কথা। সেইকাৰণে আছে যদিও তোমালোকে নাই বুলি ধৰি ল'ব পাৰা। সেইকাৰণে উত্তৰত 0.6 বুলি দিয়া আছে। বুজিব পাৰিলা? ওকে। তাৰ পিছত চোৱা 9 মিটাৰ 45 সেন্টিমিটাৰক আমাক নিবলৈ কৈছে হয় মিলিমিটাৰলৈ, নহলে সেন্টিমিটাৰলৈ, নহলে মিটাৰলৈ, নহলে ডেকামিটাৰলৈ। আমি কিহলৈ নিলে মিলিব তাকে আমি চাব লাগিব। আমি প্ৰথমতে মিটাৰলৈ লৈ চাওঁ। ঠিক আছে? মিটাৰলৈ নিলে কি হ'ব? দশমিক আহিব। ইয়াততো দশমিক নাই। গতিকে আমি মিটাৰলৈ নিনিও, কিহলৈ নিম? সেন্টিমিটাৰলৈ নিম। ঠিক আছে? সো ইয়া লিখি লৈছো 9 মিটাৰ 45 সেন্টিমিটাৰ। ঠিক আছে? আৰু মই ক'লো যে মিটাৰলৈ নিলে দশমিক বহিব কাৰণ হৰণ কৰিব লাগিব 100ৰে। সেইকাৰণে আমি মিটাৰলৈ নাই নিয়া, সেন্টিমিটাৰলৈ কিনিম। সো সেন্টিমিটাৰলৈ যদি নিও ইয়াত যেটো সেন্টিমিটাৰত আছে এইটো 45 সেন্টিমিটাৰটো তেনেকৈ থাকিব। কিন্তু এই যেটো 9 মিটাৰ ইয়াক আমি সেন্টিমিটাৰলৈ নিম। এটা তোমালোকে কোৱাচোন যে 1 মিটাৰত কিমান সেন্টিমিটাৰ? তোমালোকে জানা 1 মিটাৰত কিমান সেন্টিমিটাৰ? 100 সেন্টিমিটাৰ। অৰ্থাৎ 1 মিটাৰ সমান 100 সেন্টিমিটাৰ। ওকে? 1 মিটাৰ সমান কিমান সেন্টিমিটাৰ? 100 সেন্টিমিটাৰ। গতিকে 9 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব এটা ক'ব পাৰিবানে? 1 মিটাৰত যদি 100 সেন্টিমিটাৰ হয় 9 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব? 9 মিটাৰত 900 সেন্টিমিটাৰ হ'ব। ঠিক আছে? 900 সেন্টিমিটাৰ। আৰু এফালে লগত 45 সেন্টিমিটাৰটো আছেই। সো 45 সেন্টিমিটাৰটো আছেই না। গতিকে মুঠতে কিমান হ'ল এতিয়া? 900 সেন্টিমিটাৰ আৰু 45 সেন্টিমিটাৰ মানে কিমান হ'ল? 945 সেন্টিমিটাৰ। 945 সেন্টিমিটাৰ। গতিকে উত্তৰটো কি হ'বগে? উত্তৰটো হ'বগে অপচন গ 945 সেন্টিমিটাৰ। ঠিক আছে? তাৰপিছত আহিলে 20 সেন্টিমিটাৰ আৰু 50 সেন্টিমিটাৰৰ দুডাল কামি তাৰ দৈৰ্ঘ্যৰে লগ লগোৱা হ'ল। ইয়াৰ লগত আৰু কিমান সেন্টিমিটাৰৰ অন্য এডাল কামি লগ লগালে মুঠ 1 মিটাৰ দৈৰ্ঘ্য পোৱা যাব? ছাত্ৰ-ছাত্ৰীসকল এইটো অকমান টান আছে তোমালোকৰ কাৰণে। সেইকাৰণে মন দি চাবা। মই বহুত সহজকৈ তোমালোকক বুজাই দিবলৈ যত্ন কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চোৱা। ঠিক আছে? 20 সেন্টিমিটাৰ আৰু 50 সেন্টিমিটাৰ দুডাল কামি তাৰ দৈৰ্ঘ্যৰে লগ লগোৱা হ'ল। তাৰ মানে দুডাল কামি আৰু এয়া হৈছে এডাল 20 সেন্টিমিটাৰ বুলি এইটো ক'লো। 20 সেন্টিমিটাৰ। ওকে? এইটো কিমান? 20 সেন্টিমিটাৰ। আৰু এডাল কামি ইয়াতে লগ লগাই দিয়া হৈছে। আৰু এডাল কামি লগ লগাই দিলো, এয়া হৈছে 50 সেন্টিমিটাৰ। ওকে? 50 সেন্টিমিটাৰ। তাৰপিছত আমাক কৈছে আৰু এডাল লগাব লাগিব ইয়াত আৰু এডাল এনেকে টুকুৰা এটা লগাই দিব লাগিব যাতে কিমান হয়? 1 মিটাৰ হয়গে। ঠিক আছে? সো 1 মিটাৰ হ'বলৈ হলে এইকেইটা যোগ কৰিব লাগিব না। কিমান সেন্টিমিটাৰ হ'ব লাগিব? 1 মিটাৰ হ'বলৈ হলে
100 সেন্টিমিটাৰ হ'ব লাগিব এট অলৰেডি 20 সেন্টিমিটাৰ আৰু 50 সেন্টিমিটাৰ হৈছে সো 100 সেন্টিমিটাৰ হ'বলৈ আৰু কিমান সেন্টিমিটাৰ লাগিব আমাক তোমালোকে 20 সেন্টিমিটাৰ আৰু 50 সেন্টিমিটাৰটো যোগ কৰি দিয়া কিমান হ'ব 70 সেন্টিমিটাৰ হ'ব 70 সেন্টিমিটাৰ কিন্তু 1 মিটাৰ হ'বলৈ আমাক 100 সেন্টিমিটাৰ লাগিব আৰু কিমান সেন্টিমিটাৰ লাগিব তেতিয়াহলে 30 সেন্টিমিটাৰ আৰু কিমান সেন্টিমিটাৰ 30 সেন্টিমিটাৰ অৰ্থাৎ আৰু যেটো টুকুৰা যোগ কৰিব লাগিব এইটো হ'ব আমাৰ 30 সেন্টিমিটাৰৰ টুকুৰা এটা ঠিক আছে উত্তৰটো কি হ'ব তেতিয়াহলে অপচন খ টো হ'ব বুজিব পাৰিলা বুজিবলৈ অসুবিধা পাইছা যদি অকমান ৰিভাইজ কৰি চাবা ধুনীয়াকৈ বুজিব পাৰিবা তাৰ পিছত চোৱা কৈছে ৰমেনে সাইকেলেৰে 150 মিটাৰ আৰু খোজকাঢ়ি 65 মিটাৰ বাট গ'ল মুঠতে সি কিমান বাট গ'ল গতিকে মুঠতে আছে কাৰণে কি কৰিব লাগিব জাস্ট যোগ কৰি দিলে হ'ব আমি ইয়াত 150 মিটাৰ আৰু 150 টো শূন্যটো দিলো 150 মিটাৰ আৰু 65 মিটাৰ এটো আমি কি কৰিম লিখি পেলাই যোগ কৰি দিম যেটা যোগ কৰিম কিমান হ'বগে এফালে 5 হ'ব 6 5 11 এফালে 1 অকলাকে 2 ওকে কিমান পালো 215 মিটাৰ 215 মিটাৰ বুজি পালা অপচন ক টো শুদ্ধ উত্তৰ তাৰ পিছতে ইয়াতে 8 নম্বৰত হৈছে 7 মিটাৰ 80 সেন্টিমিটাৰ ঠিক আছে 8 মিটাৰ 80 সেন্টিমিটাৰ আৰু ফালে 3 মিটাৰ 45 সেন্টিমিটাৰ আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ চিহ্নটো আছে বিয়োগ কৰি দিব লাগিব এখানে আমি লিখি লৈছো 7 মিটাৰ 80 সেন্টিমিটাৰ তাৰ পিছত আহিলে 3 মিটাৰ 45 সেন্টিমিটাৰ ওকে বিয়োগ তেতিয়া হলে বিয়োগ কৰিলে কি হ'ব চোৱা 0 পৰা 5 না যায় আমি 8 ৰ পৰা 1 ধাৰ কৰিলে 10 হ'ল আৰু 8ত নিজে 7 হ'ল ঠিক আছে 10 ৰ 5 গল 5 তো বিয়োগ কৰিব জানাই আৰু 7 থাকিলে 7 ৰ পৰা 4 গল 3 আকৌ ইফালে 4 পৰা 3 সৰি 7 ৰ পৰা 4 গলে সৰি 7 ৰ পৰা 3 গলে 4 মিটাৰ ওকে সৰি ওকে ইয়াত 4 মিটাৰ এফালে 35 সেন্টিমিটাৰ ওকে 4 মিটাৰ 35 সেন্টিমিটাৰ এইটোৱে উত্তৰ 4 মিটাৰ 35 সেন্টিমিটাৰ ওকে তাৰ পিছত চোৱা ইয়াৰ কৈছে তলৰ কোনটো দৈৰ্ঘ্যৰ একক হয় দৈৰ্ঘ্যৰ মানে কিমান দীঘল এনেকে জুখুজে কিহে জুখু আমি ঠিক আছে কেতিয়া মিটাৰত জুখু কেতিয়া সেন্টিমিটাৰত কেতিয়া কিলোমিটাৰত গৰে এই গুটে একক কেটা ইয়াতে সময় আছে মানে ওপৰৰ আটাই কেটা হ'ব ঠিক আছে আৰু কৈছে 1000 মিটাৰে ইয়াত কৈছে কিলোমিটাৰ 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 কৈছে 1000 মিটাৰে কিমান কিলোমিটাৰ তোমালোকে জানা 1000 মিটাৰ যদি হয় 1 কিলোমিটাৰ হয় 1 কিলোমিটাৰ হয় ঠিক আছে 1000 মিটাৰ হলে কিমান 1 কিলোমিটাৰ গতিকে ইয়াৰ উত্তৰটো ইয়াত এটাও নাই অপচন ঘ টো শুদ্ধ উত্তৰ হ'ব তাৰ পিছতে চোৱা ইয়াত অকন বেলেগ ধৰণৰ প্ৰশ্ন আহিলে একো নাই ইয়াত কৈছে যে নোট চাই হিসাব কৰা ঠিক আছে এই নোটটো কিমান টকীয়া নোট যেন তোমালোকক লাগিছে অকন জুম কৰি দিছো ধৰিব পাৰিছা এটো কিমান টকীয়া নোট এইটো তোমালোকে দেখিবলৈ পাইছা এইটো হৈছে 100 টকীয়া হয়নে এইটো 100 টকীয়া নোট নহয় নে 100 লিখা আছে ওই এনেকুৱা যদি 3খন হয় কিমান টকা হ'ব উত্তৰ কি অপচন গ টো হ'ব 300 টকা হ'ব নহয় জানো ওকে তাৰ পিছত চোৱা নেক্সট আহিলে 9 টকাত কিমান পইচা ঠিক আছে তোমালোকে জানা 1 টকাত কিমান পইচা 100 পইচা 1 টকাত কিমান পইচা 100 পইচা তেতিয়া হলে
9 টকাত কিমান পইচা হ'ব 9 টকাত হ'ব 900 পইচা ওকে গতিকে উত্তৰ কি পালো অপচন ক হ'ব তাৰপিছত চোৱা তাৰপিছত আহিলে 50 পইচাৰ কেইটা মুদ্ৰা হলে মুঠ 100 টকা হ'ব ঠিক আছে 100 টকা হ'বলৈ 50 পইচা কেইটা লাগিব হেতু সুধিছে সো আমি যদি চাও 50 পইচা যোগ 50 পইচা কিমান হৈ যাব 100 পইচা হৈ যাব আৰু 100 পইচা মানে 1 টকা 100 পইচা মানে 1 টকা ঠিক আছে মই ইয়াত পইচা ইয়াত জাস্ট পট লিখি দিছো হা এটো 100 পইচা ওকে সো 100 পইচা মানে কি 1 টকা হৈ গল অৰ্থাৎ 50 পইচা যদি দুটা হৈ যায় কি হৈ যায় 1 টকা হৈ যায় সো 50 পইচা যদি চাৰিটা হৈ যায় কেই টকা হ'ব 2 টকা হ'ব 50 পইচা যদি 6টা হৈ যায় কেই টকা হ'ব 3 টকা হ'ব কাৰণ 100 পইচা আহিব না প্ৰতিটোতে গতিকে এতিয়া চালু 3 টকা হ'বলৈ হলে 1 2 3 4 5 6টা লাগিব তেতিয়া 6 টকা হ'বলৈ হলে কেইটা লাগিব আইডিয়া কৰা 1 টকাত দুটা 50 পইচা লাগে 2 টকাত চাৰিটা 50 পইচা লাগে 3 টকাত 6টা 4 টকাত 8টা 5 টকাত 10টা 6 টকাত 12টা 50 পইচা ঠিক আছে বহুত সহজকৈ তোমালোক কৈ দিলো হ'ব তাৰ পিছত চোৱা নেক্সট ইয়াত মুদ্ৰা কেইটামান দিয়া আছে ইয়াত ঠিক আছে কোনটো কেই টকা কি কথা ইয়াত দিয়া আছে এইটো কোন দেখিবলৈ দিগদাৰে হৈছে এটো আমি বাদ দিছো ঠিক আছে এটো বাদ দিছো আমি এটো বাদ দিয়া ধৰিবই পৰা নাই গৰকেটো বাদ দিছো দেই ওকে নেক্সট চোৱা ইয়াতে কৈছে এখিতে 2 টকা 75 পইচা সমান কিমান টকা হ'ব এটো কৈছে সো 2 টকা 75 পইচা চোৱা 2 টকা 75 পইচা 2 টকা 75 পইচা গতিকে 2 টকা 75 পইচা মানে এইটো কি হ'বগে টকাটো টকাতে থাকিব আমি টকালৈ নিব লাগিব না গতিকে কি কৰিম জাস্ট পইচাটোকে টকালৈ নিম কাৰণ টকাটো টকাতে থাকিব এই পইচাটোক আমি টকালৈ নিবলৈ হলে 100 ৰে হৰণ কৰিব লাগে 100 ৰে কেলে হৰণ কৰিব লাগে কাৰণ 100 পইচাই 1 টকা হয় সেইকাৰণে পইচাক যদি আমি টকালৈ নিবলগীয়া হয় তেতিয়া 100 ৰে হৰণ কৰিব লাগে তেতিয়া হেতু টকালৈ গুচি গল দেখিলা এটো 75 পইচা হৈ আছিল হা 75 পইচাটো আমি কি কৰিলো 75 পইচাটো 100 ৰে হৰণ কৰিলো তেতিয়া টকা হৈ গল ঠিক আছে তেতিয়া হলে 2 টকা আৰু এটো 100 ৰে যিকোনো বস্তু হৰণ হলে দুটাৰ আগত দশমিক বহে ঠিক আছে একেদৰে তোমালোকে মনত ৰাখা 10 ৰে যদি কোনোবা সংখ্যা হৰণ হয় এটা অংকৰ দশমিক আগত দশমিক বহিব যেনে মই এটা এক্সাম্পল দিছো যেনে 25 টো তুমি যেনিবা 10 ৰে হৰণ কৰিলা তেতিয়া এটা অংকৰ আগত দশমিক বহিব 2.5 হ'ব 5 ৰ আগত দশমিক বহিলে তেনেকুৱা মানে খেলটো ঠিক আছে তাৰ পিছত এটা 100 ৰে তেনেকে দুটা অংকৰ আগত দশমিক বহে সেইকাৰণে ইয়াত দুটা অংকৰ আগত দশমিক বহিব ইয়াত হ'বগে কিমান 0.75 টকা ঠিক আছে তাৰপিছত এটা কিমান হ'ল 2 টকা এফালে 0.75 টকা তো দুটা যদি যোগ কৰি দিও 2.75 টকা হ'বগে ওকে 2.75 গতিকে অপচন খ টো শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছতে হ'ল ভাৰতীয় পদ্ধতি হিসাব নিকাছৰ প্ৰচলিত এককটো হ'ল তো ভাৰতত কি হিসাবত মানে মুদ্ৰাবোৰ হিসাব কৰা হয় ইয়াত দিয়া আছে ডলাৰ নে টাকা নে টকা নে ইয়েন সো ভাৰতীয় হিসাবত আমি টকা হিসাবতে মুদ্ৰাবোৰ হিসাব কৰো হয় না নহয় গণনা কৰো ওকে তো নেক্সট আহিলে কৈছে 8.05 টকাক পইচালৈ পৰিৱৰ্তন কৰা কৰিবলৈ কৈছে তুমি যাকে পইচালৈ পৰিৱৰ্তন কৰা নহয় মনত ৰাখিবা টকাৰ পৰা তুমি যাকে পইচালৈ পৰিৱৰ্তন কৰা 100 ৰে পূৰণ কৰি দিয়া ঠিক আছে এইটো কি হয়
এইটো হৈছে 8.05 টকা হয় পিছে তুমি টকাটো কি কলৈ নিবা টকাটো পইচা লৈ নিবা সেইকাৰণে এই টকাটোক আমি 100ৰে পূৰণ কৰি দিম তাৰ পিছতে এইটো কি হলে গুছি গল পইচা লৈ গুছি গল ঠিক আছে টকাক সদায় পইচা লৈ নিবলৈ হলে 100ৰে পূৰণ কৰিবা আৰু পইচাক সদায় টকা লৈ নিলে 100ৰে হৰণ কৰিবা হেতু মনত ৰাখিবা তোমালোকে হা টকা ডাঙৰ নে পইচা ডাঙৰ টকা ডাঙৰ অৰ্থাৎ ডাঙৰলৈ নিলে হৰণ আৰু সৰুলৈ নিবলৈ হলে পূৰণ কিহেৰে হৰণ কিহেৰে পূৰণ 100ৰে হৰণ 100ৰে পূৰণ ওকে আৰু ইয়াৰ অলপ আগতে মই কৈছিলো তোমালোকক 100ৰে যদি হৰণ কৰা দুটাৰ আগত দশমিক বহে এতিয়া 100ৰে আমি কি কৰিছো পূৰণ কৰিছো 100ৰে যদি পূৰণ কৰো তেতিয়া হলে দশমিক 2 ঘৰ পিছলৈ গুছি যাব ঠিক আছে পূৰণত দশমিক পলাই এটো মনত ৰাখা পূৰণত দশমিক পলাই যদি 100ৰে পূৰণ কৰা হয় দুঘৰ দশমিক পলাব গতিকে এইয়া দুঘৰ পিছলৈ গুছি যাব এনেকে হ'বগে দুঘৰ দশমিক পলাই গল না ইয়াত আছিল ইয়াৰ পৰা এঘৰ এফালে এঘৰ গতিকে ইয়াত আহিলেগে সো এতিয়া কথাটো হল কি এই যেটো পইণ্টৰ পিছত শূন্য দুটা দিছো পইণ্টৰ পিছৰ শূন্যৰ কোনো ভ্যালু নাই তোমালোকে দিলেও দিয়া নিদিলেও নাই সেইকাৰণে আমাৰ উত্তৰত নাই যেতিয়া আমি 805 পইচা লিখিব লাগিব টকা নহবগে এতিয়া পইচা ওকে ইয়াতে 805 পইচা কোনটো এইটো অপচন কটো শুদ্ধ 805 ঠিক আছে লৰা ছোৱালীৰ এইবিলাকতে বহুত খেলিমেলি থাকে সেইকাৰণে তোমালোকে মনোযোগেৰে চাবা তেতিয়াহে বুজি পাবা তাৰ পিছতে চোৱা ইয়াত কৈছে পুনমৰ দৈনিক বেতন 600 টকা 12 দিনত পুনমে উপাৰ্জন কৰিব মানে কি বুজি পালা পুনমৰ দৈনিক বেতন মানে কি এদিনত কাম কৰিলে 600 টকা পায় ঠিক আছে এই বেতন মানে হৈছে কাম কৰি পোৱা মানে হাজিৰা ঠিক আছে উপাৰ্জন ওকে সো এদিনত কিমান টকা পায় দৈনিক মানে এদিনত হা এদিনত কিমান টকা পায় 600 টকা পায় এদিনত 600 টকা পায় তেতিয়া হলে 12 দিনত কি কৰিব লাগিব পূৰণ কৰিব লাগিব মনত ৰাখিবা এদিনৰ যদি দিয়া থাকে আৰু বেছিকৈ যদি বিচাৰে এদিনৰ দিয়া থাকিবলৈ বেছিকৈ যদি বিচাৰে পূৰণ কৰিব লাগে এই যে মই কথাবোৰ কৈ গৈছো এইবোৰ তোমালোকে ইচ্ছা কৰিলে লিখি যাব পাৰা তেতিয়া পূৰণ কৰিলে কিমান হ'ব পূৰণটো তোমালোকে জানিবাই 200,200,260 ওকে আকৌ 100,100,160 এফালে হল কিমান 0027 7200 টকা পাব কিমান 7200 টকা অপচন কটো শুদ্ধ ওকে ঠিক আছে তাৰ পিছতে আহিলে ৰহিম কৰিম আৰু মহিমে জিলা ভিত্তিত হোৱা কুইজ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে 27000 টকা লাভ কৰিলে তেওঁলোকৰ প্ৰত্যেকৰে ভাগত পৰিব এটো প্ৰত্যেকৰে ভাগত ভাগ কৰা যদি অৰ্থ কয় না ভাগ কৰা যদি কথা কয় তেতিয়া হৰণ কৰিব লাগে সদায় মনত ৰাখিবা যেতিয়া ভাগ কৰোৱা বিলুৱা ভগাই দিয়া তেনেকুৱা যদি অৰ্থ থাকে না তেতিয়া হৰণ কৰিব লাগে এতিয়া কোন কোন আছিল ৰহিম কৰিম আৰু মহিম তিনজন আছিল কে টকা পালে 2700 টকা তিনজনৰ মাজত ভাগ কৰিব লাগে মানে 3ৰে হৰণ কৰিব লাগে সেইকাৰণে 3ৰে আমি এনেকে হৰণ কৰিম 2700 ঠিক আছে হৰণটো জানিবাই কিন্তু হৰণ কৰিব লাগে এইটোহে তোমালোকে জানিব লাগে হৰণ কৰাটো তোমালোকে জানিবাই যে হৰণ কেনেকৈ কৰে হেতু জানিবাই কিন্তু এই যেটো প্ৰশ্ন এই প্ৰশ্নটো তোমালোকে যোগ কৰিব লাগিব নে বিয়োগ কৰিব লাগিব নে পূৰণ কৰিব লাগিব নে হৰণ কৰিব লাগিব নে হেতু জনাটোহে ডাঙৰ কথা গতিকে যেতিয়া এনেকে ভাগ কৰা বুলি থাকে তেতিয়া হলে হৰণ কৰি দিবা আৰু এনেকে এদিনৰ দিয়া থাকিব আৰু বেছিকৈ যদি বিচাৰে তেতিয়া পূৰণ কৰিব লাগে ওকে তাৰ পিছত এতিয়া হৰণ কৰিলে 3ৰে কেইবাৰ যাব 3 9 গুণ 27 এফালে দুটা শূন্য আছে ইয়াত দুটা শূন্য দি পেলে দুটা শূন্য লগাই দিলো তাৰ পিছত বিয়োগ কৰিলো শূন্য থাকিলে গতিকে এজনত কেই টকাকে পৰিলে এজনত পৰিলে 900 টকাকে ওকে এনেকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় বহুত দৰকাৰী প্ৰশ্ন ওলাইছে তোমালোকে মনোযোগেৰে চোৱা তোমালোকৰ পৰীক্ষাত আহিবই প্ৰজ্ঞান বৃত্তি পৰীক্ষাত তোমালোকৰ এনেকুৱা প্ৰশ্ন আহিবই চাবা প্ৰজ্ঞান বৃত্তি পৰীক্ষা কি যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ এইবোৰ ইম্পৰ্টেন্ট হয় সেইকাৰণে তোমালোকে যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই থাকে এইবোৰ চাই থাকিব লাগে তাৰ পিছত ইয়াত আহিলে চোৱা ইয়াত কৈছে কোনটোৰ লগত মিলিব তাৰ মানে কটো কাৰ লগত হ'ব ক
ক খ গ ঘ কোনটো কাৰ লগত মিলিব সেইটো আমাক চাবলৈ কৈছে গতিকে আমি যোগ কৰি কৰি চাব লাগিব প্ৰথমতে এইটো হৈছে 100 200 250 আৰু 5 255 255 কোনটো এৰ লগত চি আহিলে ঠিক আছে 255 কোনটো 255 হৈছে এৰ লগত চি ঠিক আছে তাৰ পিছতে চোৱা 200 আহিলে 250 আহিলে 250 ৰ লগত 50 300 আহিলে 320 কোনটো 320 এইটো আহিলে তাৰপিছত তেতিয়াহ'লে এইটো হ'বই আৰু অৰ্থাৎ কৰ লগত কি আহিলে কৰ লগত চি আহিলে কৰ লগত চি থকাটো বিচাৰিব লাগে এইটো কৰ লগত চি আকৌ খৰ লগত কি আহিলে খৰ লগত এ আহিলে খৰ লগত এ আহিলে তাৰপিছত গৰ লগত কি আহিব গৰ লগত বি আহিলে অৰ্থাৎ কি আহিলে অপশ্যন গটো শুদ্ধ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে বহুত ধুনীয়াকৈ বুজিব পাৰিছা আৰু তোমালোকে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধুসকলৰ লগতো শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু তোমালোকে কিবা এটা কমেণ্ট বক্সত লিখিবা কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে তোমালোকে কমেণ্ট বক্সত লিখিবা ঠিক আছে হ'ব আজিলৈ সামৰিলোঁ